নমস্কাৰ বন্ধুসকল, আপুনি যদি ইণ্ডিয়া পোষ্ট GDS ছেকেণ্ড মেৰিট লিষ্ট 2026ৰ বাবে অপেক্ষা কৰি আছিল, বিশেষকৈ আমাৰ অসমৰ কেণ্ডিডেটছৰ কাৰণে এইটো ভিডিঅ', তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। কাৰণ এতিয়াও ছ'চিয়েল মিডিয়াত তুলমূল হৈ আছে। কিছুমানে কয় ছেকেণ্ড মেৰিট লিষ্ট ৰিলিজ হৈ গৈছে, কিছুমানে কয় এতিয়াও ৰিলিজ হোৱাই নাই। চ' আজি আপোনালোকক সম্পূৰ্ণ তথ্য আপডেট দিম, আপোনালোকে চাই থাকক। তাৰ আগতে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কমেণ্টত নিজৰ নাম আৰু পাৰ্চেণ্টেজ আৰু ডিভিজনটো লিখিবলৈ নাপাহৰিব। মই লগে লগে কমেণ্ট বেক কৰিম। আৰু GDS ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া ওলাব পাৰে, আছামত কিয় ইমান দেৰি হৈছে, চ' আলোচনা কৰক বলক। আৰু বন্ধুসকল, লাষ্ট ডেট আপডেট অনুসৰি কিছুমান ষ্টেটত GDS ছেকেণ্ড মেৰিট লিষ্ট ৰিলিজ হৈ গৈছে, আৰু কিন্তু আমাৰ অসমত, কেৰেলা, তামিলনাডু আৰু ৱেষ্ট বেংগলত এতিয়াও ৰিলিজ হোৱা নাই। আমাৰ অসমতে নহয় মানে ইণ্ডিয়া পোষ্ট GDSৰ যিটো ছেকেণ্ড মেৰিট লিষ্ট, এইটো মানে ছেকেণ্ড মেৰিট লিষ্ট বুলিয়ে নহয়, মানে যিমান মেৰিট লিষ্ট আহে এইটো ষ্টেট ৱাইজত এইটো মেৰিট লিষ্টটো ৰিলিজ কৰে, কিন্তু একেলগে নহয়। একেলগে মানে চব ষ্টেটৰ ৰিলিজ নকৰে, কেতিয়াবা দেৰি হয়। এতিয়াও ডাঙৰ প্ৰশ্ন, আছামত কিয় এতিয়াও ৰিলিজ কৰা নাই। ৰিজন 1 হ'ব পাৰে ইলেকশ্যন ফেক্টৰ, আৰু ৰিজন 2 হ'ব পাৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন। কাৰণ ডকুমেণ্টছ ভেৰিফিকেশ্যনত ইয়াতে কোনো এক্সাম নহয়, বা ইয়াত 10 মাৰ্কৰ ওপৰত ভিত্তি কৰি চিলেকশ্যন লয়। এইহে মানে অলপ কেণ্ডিডেটছৰ ডাটা ভেৰিফিকেশ্যনটো ভালদৰে চায়, আৰু ডুপ্লিকেট চেকিং কৰে, আৰু কেটেগৰী ৱাইজত ভেলিডেশ্যনটো চায়। আৰু এইবোৰ প্ৰচেছৰ কাৰণে অলপ সময়টো লৈছে চাগে। আৰু 3 নম্বৰ ৰিজনটো হ'ব পাৰে এডমিনিষ্ট্ৰেটিভ প্ৰচেছৰ কাৰণে। এয়েহে আমাৰ অসমৰ ৰিজাল্ট অলপ পিছত আহিব পাৰে। বন্ধুসকল, মই এটা কথা ক্লিয়াৰ কৰি দিওঁ, ইলেকশ্যনৰ কাৰণে যে হ'ব পাৰে এইটো কোনো ইহঁতৰ অফিচিয়েল ৱেবছাইটৰ পৰা এনাউন্স কৰা নাই। এয়েহে এক্সপেক্টেড ডেট এটা আপোনালোকক দি দিছোঁ। প্ৰিভিয়াছ ট্ৰেণ্ড অনুসৰি GDS মেৰিট লিষ্ট ইউজুৱেলি 7 to 15 দিনৰ গেপছত আহে। এয়েহে আশা কৰা হৈছে যে আমাৰ অসমৰ ছেকেণ্ড মেৰিট লিষ্ট লাষ্ট এপ্ৰিলৰ শেষৰ ফালে, নহ'লে ফাৰ্ষ্ট উইক অফ মে আৰম্ভটো আহিব পাৰে। আৰু যেতিয়াই মেৰিট লিষ্টটো ৰিলিজ কৰি দিব, ছেকেণ্ড মেৰিট লিষ্টটো ৰিলিজ কৰি দিব, লগে লগে ভিডিঅ' যোগেদি প্ৰভাইড কৰি দিম। এয়েহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আমাৰ গ্ৰুপত জইন কৰি ল'বা। আৰু কমেণ্টত নিজৰ পাৰ্চেণ্টেজ আৰু নাম আৰু ডিভিজনটো লিখি দিবা। মই লগে লগে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম। আৰু ইমানেই আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।